Hello everyone, welcome to my channel. আজি মই আপোনাৰ আগত এছআই ইউনিটৰ ওপৰত কুৱেশ্যন কেইটামান লৈ আনিছোঁ য'ত আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা আসাম পুলিচ বা আমাৰ অসমৰ যিমান কম্পিটিটিভ এক্সাম আছে সকলোবোৰৰ কাৰণে প্ৰয়োজন হয় কাৰণ আমাৰ এক্সামবিলাক অসমৰ এক্সামবোৰত এই এছআই ইউনিটৰ ওপৰত কুৱেশ্যন যিকোনো এটা আহে গতিকে 100% আপুনি কমন বুলি ধৰি লওক আজি মই এই ভিডিঅ'টোত যিমানকেইটা এছআই ইউনিট দিম সকলোকেইটাৰ ভিতৰত এটা হ'লেও কমন পৰিবই গতিকে আপুনি সকলোকেইটা ভালদৰে চাব আৰু আপোনালোকে নিজে কেইটা পাৰিছে সেইটো কমেণ্টত জনাব গতিকে ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ কমন টাইপ কুৱেশ্যন পাই থাকিবলৈ আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে ক্ষমতাৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ পাৱাৰ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৱাট পাৱাৰৰ এছআই ইউনিট হৈছে ৱাট নেক্সট শক্তিৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ এনাৰ্জি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি জুল শক্তিৰ এছআই ইউনিট হৈছে জুল কাৰ্যৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ ৱৰ্ক ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি জুল কাৰ্যৰ এছআই ইউনিট হৈছে জুল নেক্সট উষ্ণতাৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ টেম্পাৰেচাৰ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ কেলভিন টেম্পাৰেচাৰৰ এছআই ইউনিট হৈছে কেলভিন নেক্সট ভৰৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ মাছ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি কিলোগ্ৰাম ভৰৰ এছআই একক হৈছে কিলোগ্ৰাম নেক্সট পোহৰৰ তীব্ৰতাৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ লাইট ইণ্টেনচিটি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি কেণ্ডেলা লাইট ইণ্টেনচিটিৰ এছআই ইউনিট হৈছে কেণ্ডেলা নেক্সট বিদ্যুৎ প্ৰবাহৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ কাৰেণ্ট ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি এম্পিয়াৰ কাৰেণ্টৰ এছআই ইউনিট হৈছে এম্পিয়াৰ নেক্সট দৈৰ্ঘ্যৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ লেন্থ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি মিটাৰ দৈৰ্ঘ্যৰ এছআই একক হৈছে মিটাৰ নেক্সট বলৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ ফ'ৰ্চ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি নিউটন ফ'ৰ্চ মানে বলৰ এছআই একক হৈছে নিউটন নেক্সট বলৰ CGS একক কি হোৱাট ইজ দ্য CGS ইউনিট অফ ফ'ৰ্চ ইয়াতে চাওক ফ'ৰ্চৰ আহি গ'লে আমি এতিয়া যদি আমি কুৱেশ্যনটো ভালদৰে নপাব জাষ্ট এনেই ডাইৰেক্ট পঢ়োঁ তেতিয়া আমি ফ'ৰ্চৰ একক বুলি ভাবিম আমি নিউটন বহাই দিম কিন্তু চাওক ইয়াতে SI ইউনিট নহয় ইয়াতে CGS ইউনিট আছে সেইকাৰণে আপোনালোকে পৰীক্ষাত কুৱেশ্যনটো পঢ়োঁতে সদায় সাৱধানে কুৱেশ্যনটো পঢ়িব কুৱেশ্যনটো ভালদৰে পঢ়িলে এনচাৰটো পটকৈ ওলাই যাব চাওক এতিয়া CGS ইউনিট সুধিছে আমি যদি SI ইউনিট হয়তো নিউটন হ'ব কিন্তু এতিয়া CGS ইউনিট সুধিছে তো CGS ইউনিট হ'লে কি হ'ব অপশ্যন এ ডাইন ফ'ৰ্চৰ CGS ইউনিট হৈছে ডাইন নেক্সট ত্বৰণৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ এক্সেলাৰেশ্যন ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এক্সেলাৰেশ্যনৰ SI ইউনিট হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ নেক্সট ধ্বনি প্ৰদূষণৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ নইজ পলিউশ্যন ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ডেচিবেল নইজ পলিউশ্যনৰ SI একক হৈছে ডেচিবেল নেক্সট কম্পনাংকৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ ফ্ৰিকুৱেঞ্চি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ হাৰ্টছ ফ্ৰিকুৱেঞ্চিৰ SI ইউনিট হৈছে হাৰ্টছ নেক্সট বিদ্যুৎ আৱেশৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক চাৰ্জ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি কুলম্ব ইলেক্ট্ৰিক চাৰ্জৰ SI ইউনিট হৈছে কুলম্ব নেক্সট চাপৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ প্ৰেছাৰ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি পাস্কেল প্ৰেছাৰৰ SI ইউনিট হৈছে পাস্কেল নেক্সট আলোকবৰ্ষৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ লাইট ইয়াৰ্ছ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি দূৰত্ব
লাইট ইয়াৰ্ছৰ SI ইউনিট হৈছে দূৰত্ব নেক্সট সময়ৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ টাইম ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ছেকেণ্ড টাইমৰ SI ইউনিট হৈছে ছেকেণ্ড নেক্সট বৈদ্যুতিক বিভৱৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ভল্ট ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ SI ইউনিট হৈছে ভল্ট নেক্সট বিদ্যুৎ ক্ষমতাৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ ইলেক্ট্ৰিকেল পাৱাৰ ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ৱাট ইলেক্ট্ৰিকেল পাৱাৰৰ SI ইউনিট হৈছে ৱাট পদাৰ্থ পৰিমাণৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ ছাবষ্টেঞ্চ কোৱান্টিটি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মোল ছাবষ্টেঞ্চ কোৱান্টিটিৰ SI ইউনিট হৈছে মোল নেক্সট পৰিমাণৰ SI একক কি এইবাৰ আহিল পৰিমাণৰ হোৱাট ইজ দ্য SI ইউনিট অফ কোৱান্টিটি এবাৰ অনলি কোৱান্টিটি আহিছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি লিটাৰ অকল যেতিয়া কোৱান্টিটি থাকিব তেতিয়া তাৰ কি হ'ব লিটাৰ আহি যাব SI ইউনিট কোৱান্টিটিৰ SI ইউনিট কি লিটাৰ নেক্সট CGS পদ্ধতিত ত্বৰণৰ একক কি হোৱাট ইজ দ্য SI ইউনিট অফ এক্সেলাৰেশ্যন ইন CGS মেথড ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এক্সেলাৰেশ্যনৰ CGS মেথডত SI ইউনিট হ'ব চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো নেক্সট আহি গ'ল আপোনালোকৰ হোমৱৰ্ক তো আজিৰ এই 22টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা নিজে পাৰিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকৰ আজিৰ হোমৱৰ্কটো হৈছে প্ৰতিৰোধৰ SI একক কি হোৱাট ইজ দ্য SI ইউনিট অফ ৰেজিষ্টেঞ্চ ইয়াৰে শুদ্ধটো আপোনালোকে সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ ভিডিঅ' আৰু পাই থাকিবলৈ তো নেক্সট ভিডিঅ' আপোনালোক সকলোৱে আৰু এটা ভাল ভিডিঅ'ত লগ পাম